আপোনালোকক মই দেখুৱাই আছোঁ যে ৰ'দৰ পৰা কেনেকৈ মানে পানী গৰম কৰি পেলাই মানুহে চলিব পাৰে। এইটো আপোনাৰ ধৰি লওক এই বস্তুটো লগালে ইলেক্ট্ৰিচিটি বিল নাহে। আপোনাৰ ৰ'দৰ পৰা মানুহে পানীটো আপোনাৰ ধুনীয়াকৈ গৰম কৰি মানে চলাব পাৰে। যাৰ ওপৰত চট আছে তেওঁলোকে এনেকৈ ধুনীয়াকৈ সোলাৰ হিটাৰ বহাই পেলাই আপুনি ধুনীয়াকৈ মানে পানীটো গৰম কৰি পেলাই চলাব পাৰে। নহ'লে আপোনাৰ গিজাৰ এটা লগাই বা হিটাৰ লগাই আপোনাৰ সেইটো আপোনাৰ বহুত বিল উঠি যায়। এনেকুৱা যদি আপোনাৰ কাৰোবাৰ আপোনাৰ বাথৰুমৰ চট আছে বা ওপৰত ঘৰ বনাইছে ওপৰত চট আছে, আপোনালোকে যদি এনেকৈ ধুনীয়াকৈ এনেকৈ সোলাৰ হিটাৰ যদি বনাই পেলাই ওপৰত লগাই চলা, তেনেহ'লে আপোনাৰ ধুনীয়াকৈ মানে ইলেক্ট্ৰিচিটি বিলটো বাচি যায়, লাইনৰ বিলটো বচাব পাৰে। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকক বনাই আছোঁ যে চাই পেলাই আপুনি যিমান লাইক শ্বেয়াৰ কমেণ্ট কৰিব ইমান মানুহে গম পাব জানিব। সেইকাৰণে আপোনালোকক এই বস্তুটো চেনেলতে মানে আপোনালোকক দি আছোঁ।